আবার হিমন্ত বিশ্ব শৰ্মাৰ কথা কৈছে হিমন্ত বিশ্ব শৰ্মাৰ বিজেপিক আমি বেছিভাগ মানুহে ভোটে নিদিওঁ এইকাৰণে কোৱা ইজ নাইস হিমন্ত বিশ্ব শৰ্মা আপোনালোকে যেনেকৈ ভোট নিদিয়ে উজনি অসমতো হিমন্ত বিশ্ব শৰ্মাৰ ভোট দিবাৰ নাই কাগজত খোলাৰ লগে লগে আপোনালোকে গম পাব যে গৌৰৱ গগৈ যোৰহাটত জিকিলে হিমন্ত বিশ্ব হাৰিলে লুৰিণজ্যোতি গগৈ ডিব্ৰুগড়ত জিকিলে হিমন্ত বিশ্ব হাৰিলে বাকচ খোলাৰ লগে লগে গম পাব নগাঁৱত প্ৰদ্যুৎ বৰদলৈ জিকিলে হিমন্ত বিশ্ব শৰ্মা হাৰিলে ধুবুৰী লাগে ধুবুৰী আহি আছে কৰিমগঞ্জত আল্লাহৰ ওপৰত তাকল কৰি ভগৱানৰ ওপৰত বিশ্বাস ৰাখি কৈছো বিশিষ্ট অধিবক্তা হাফিজ ৰছিদ আহমেদ চৌধুৰী ডাঙৰীয়া জিকিলে ধুবুৰী মনোনয়ন দিবলৈ যোৱা আপোনালোকে মোবাইলত দেখিছে অভূতপূৰ্ব আজিলৈকে মনোনয়ন দিবলৈ যাওঁতে ভাৰতবৰ্ষত ইমান শিলডল ভাঙি কেতিয়াও অহা নাই তেওঁলোকৰ উপস্থিতিয়ে প্ৰমাণ কৰিছে যে সকলো জাতি জনগোষ্ঠীৰ লোকে পদৰ্দী নাজবল ডাঙৰীয়াক পৰাস্ত কৰিব ৰকিবুল হুছেইনক এই কথাটো ক'বৰ কাৰণে মই আহিছো যে আপোনালোকে কৈছে যে হিমন্ত বিশ্ব শৰ্মাক ভোট নিদিয়ে হিমন্ত বিশ্ব শৰ্মাক ভোট নিদিয়াৰ পিছত হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী কেনেকৈ হৈ আছে সেইকাৰণে হৈ আছে যে হিমন্ত বিশ্ব শৰ্মা উজনি অসমত এতিয়া চবে পাহৰিছে একমাত্ৰ আশা ভৰসাৰ ফল হৈছে পদৰ্দী নাজবল ডাঙৰীয়া সকলো সচেতন নাগৰিকে জানে যে ইউডিএফৰ জন্ম নোহোৱাহেঁতেন হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হ'ব নোৱাৰিলেহেঁতেন হয় নে নহয় কম প্ৰাইজ এতিয়া ইউডিএফ নাইকিয়া কৰিবলৈ হ'লে আমি পদৰ্দী নাজবল ডাঙৰীয়াক ল'ব লাগিব পদৰ্দী নাজবল ডাঙৰীয়া যদি ধুবুৰীৰ সংবাদ হাৰে ইউডিএফ ৰাজনৈতিকভাৱে নিশ্চিন্ন হ'ব ইউডিএফ যেতিয়া ৰাজনৈতিকভাৱে নিশ্চিন্ন হ'ব হিমন্ত বিশ্ব শৰ্মাৰ গাত দি লৰি যাব একে ঠেলাই আমি পেলাই দিম চিন্তা কৰিব এইবাৰ আপোনালোকে হাফিজ ৰছিদ চৌধুৰীক ভোট দিয়ক তেওঁক সংসদ কৰক মই ধুবুৰীৰ পৰা সংসদ হ'ম গৌৰৱ গগৈ ডাঙৰীয়া সংসদ হ'ব আল্লাহৰ ওপৰত তাৱাক্কুল কৰি কৈছো প্ৰদ্যুৎ বৰদলৈ হ'ব লুৰিণজ্যোতি গগৈ হ'ব বাকী সকলোতে কংগ্ৰেছৰ লগত আৰু বিৰোধী পক্ষৰ লগত তুমুল প্ৰতিদ্বন্দ্বিতা হ'ব দিল্লীত কংগ্ৰেছৰ চৰকাৰ হ'ব বিৰোধী পক্ষৰ চৰকাৰ হ'ব আপোনালোকে ইয়াত হাফিজ ৰছিদ চৌধুৰীক সংসদ কৰক দিছপুৰৰ পৰা হিমন্ত বিশ্ব শৰ্মাক আঁতৰোৱাৰ দায়িত্ব আমি লৈছো মই আপোনালোকক যেদিনা হিমন্ত বিশ্ব শৰ্মা দিছপুৰৰ পৰা হাৰিব আমি সকলোৱে হাঁহি মুখেৰে থাকিব পাৰিম সকলো জাতি জনগোষ্ঠীৰ ব্যৱসায়ীসকল হয় নহয় সকলো চলি ৰাইজ অকল যে মুছলমান মানুহকে ঠগাইছে সেইটো নহয় ভাৰতীয় সংখ্যালঘু লোকসকলকো ঠগাইছে আমি বাঙালি সম্প্রদায়ের লোককে একটা অনুরোধ করতে চাই একটু ভেবে দেখবেন আপনারা কংগ্রেসের সময় তরুণ গগৈর সময় কয়জন বাঙালি হিন্দু মানুষ মন্ত্রী ছিল ভুলে গেছেন আপনারা মনে করে দিয়েছি আমি বরাকবাড়ি থেকে দুজন বাঙালি সম্প্রদায়ের মন্ত্রী ছিল গৌতম রয় আর সিধুর কাছ থেকে গিরীন্দ্র মল্লিক গুজরাট থেকে ডক্টর অর্জুন দুবে লোয়ার আসাম থেকে চন্দন সরকার চারজন মন্ত্রী ছিল হিমন্ত বিশ্ব শর্মা খুব বাঙালি প্রেমী সব মানুষ বাঙালি মানুষ বিজেপিকে ভোট দেয় হিমন্ত বিশ্ব শর্মার মন্ত্রিসভায় কয়জন বাঙালি মন্ত্রী আছে আপনাদের কোন তো একজন তাকে খেলার জন্য এবার এমপি দিয়ে রিসার্ভ ভিন্ন হইব তার কথাটা বুঝছেন এই হিমন্ত বিশ্ব বাঙালি হিন্দুর কি দুশ্মন বিরোধী তাদের জন্ম বাঙালি হিন্দুর বিরুদ্ধে আমি সাহস করি তো সে প্রমাণ আছে আমার হাতে
পুষ্পবৃষ্টি পুষ্পবৃষ্টি আর মুসলমানে কয় রহমতের বৃষ্টি তার মানে আল্লাহ তাআলা হাফিজ রশিদ চৌধুরীকে গ্রহণ করছে আমি এখন জিজ্ঞাসা করতে চাইছি এই যে এনআরসি সময় আপনার মুখে সবাই যে নিজের রাজধানী লৈ বিভিন্ন ঠাইত ঘূৰি ফুৰিছিল যেতিয়া সুপ্ৰিম কোৰ্টত আমি ডাঙৰ ডাঙৰ উকিল ধৰিছিলো বদৰণি ৰাজপথ আমাৰ সেই সময়ত ক'ত আছিল কম সেইকাৰণে মই বৰষুণ দিছে আৰু নকওঁ এনআৰচিৰ সময়ত তেওঁ নাই এতিয়া কয় যে ইয়াৰ ল'ৰাবিলাক চুৰ ডকাইত আৰু ঘৰকাম কৰে